লোকসভাত 2019-2020 বিত্তীয় বৰ্ষৰ অন্তৰ্বৰ্তী বাজেট উত্থাপন কেন্দ্ৰীয় অন্তৰ্বৰ্তী বাজেট ৰাষ্ট্ৰক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য এইবাৰৰ বাজেট নিৰ্বাচন কেন্দ্ৰিক বুলি বিৰোধীৰ সমালোচনা ৰহাৰ বুৰঞ্জী প্ৰসিদ্ধ জুঙাল বলহু সমন্বয় ক্ষেত্ৰত 112খন পতাকা উত্তোলনেৰে অসম সাহিত্য সভাৰ 10ম বাৰ্ষিক বিশেষ অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অহা 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি আৰু হেমিল্টনৰ তৃতীয় এদিনীয়াত ভাৰতীয় মহিলা দলৰ বিৰুদ্ধে নিউজিলেণ্ডৰ 8 উইকেটত জয়লাভ 2-1 ব্যৱধানত ভাৰতৰ শৃংখলা দখল নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি বিত্তমন্ত্ৰী পীয়ুষ গোয়েলে আজি লোকসভাত 2019-2020 বিত্তীয় বৰ্ষৰ অন্তৰ্বৰ্তী বাজেট দাখিল কৰে বাজেট উত্থাপন কৰি দিয়া ভাষণৰ মন্ত্ৰীগৰাকীয়ে যোৱা 4.5 বছৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্জন কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰে তেওঁ কয় যে 2022 চনৰ ভিতৰত এখন নতুন ভাৰতৰ সপোন বাস্তৱত পৰিণত কৰাৰ অভিমুখে চৰকাৰ অগ্ৰসৰ হৈছে 2022 চনৰ ভিতৰত কৃষকসকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰি তেওঁ কয় যে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰে কৃষিজাত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য সংশোধন কৰিছে 2 হেক্টৰতকৈ কম মাটি থকা কৃষকক বছৰি 6000 টকাকৈ প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেওঁ কয় যে 60 বছৰৰ ঊৰ্ধ্বৰ অসংগঠিত খণ্ডৰ শ্ৰমিকক মাহে 3000 টকাকৈ পেঞ্চন দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা প্ৰৱৰ্তন কৰা হৈছে এই আঁচনিয়ে অসংগঠিত খণ্ডৰ 10 কোটি শ্ৰমিকক উপকৃত কৰিব মন্ত্ৰীগৰাকীয়ে কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰায় 50 কোটি লোক উপকৃত হৈছে ইয়াৰ উপৰিও এই পৰ্যন্ত 6 কোটি পৰিয়ালক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে এনডিএ চৰকাৰে মুদ্ৰাস্ফীতি ৰোধ কৰাৰ ক্ষেত্ৰতো সফল হৈছে বুলি তেওঁ দাবী কৰে চলিত বছৰত বিত্তীয় ঘাটিৰ পৰিমাণ মুঠ ঘৰুৱা উৎপাদনৰ 3.4% হ'ব বুলি তেওঁ প্ৰকাশ কৰে মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ উদ্দেশ্যে বিত্তমন্ত্ৰীয়ে ব্যক্তিগত আয়কৰৰ সীমা বৰ্তমানৰ 2.5 লাখ টকাৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰে তেওঁ কয় যে এই বছৰৰ জানুৱাৰী মাহৰ ভিতৰত জিএছটি সংগ্ৰহৰ পৰিমাণে 1 লাখ কোটি টকা অতিক্ৰম কৰিছে যোৱা 4.5 বছৰত কেন্দ্ৰই গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ ফলস্বৰূপে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ $239 বিলিয়ন বৃদ্ধি পাইছে বুলি তেওঁ প্ৰকাশ কৰে বিত্তমন্ত্ৰী পীয়ুষ গোয়েলে কয় যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাটো কেন্দ্ৰীয় বাজেটৰ প্ৰধান লক্ষ্য আজি লোকসভাত বাজেট দাখিল কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে এইবাৰৰ বাজেটখন দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ অনুকূল ইয়াৰ পূৰ্বে কৃষকসকলৰ ক্ষেত্ৰত কোনো চৰকাৰে এনে ধৰণৰ ব্যৱস্থা ঘোষণা কৰা নাছিল तो ये सब असुविधा से बचाने के लिए लगभग 3 करोड़ से अधिक टैक्स पेयर्स को हमने एक लाभ जरूर अभी इस बजट में दिया है कि जिसकी भी टैक्सेबल इनकम 5 लाख रुपए तक है और ये टैक्सेबल इनकम कैलकुलेट होती है तय की जाती है जब बाकी सब डिडक्शंस भी कैलकुलेट हो जाते हैं तो अगर किसी व्यक्ति ने 1.5 लाख रुपए स्पेसिफाइड सेविंग्स प्रोविडेंट फंड इन सब में डाला हो अगर किसी ने घर खरीदा है और उसमें 2 लाख तक का ब्याज भी दिया हो या जो भी अमाउंट ब्याज में दिया है अगर कोई व्यक्ति मेडिक्लेम निकालता है तो मेडिक्लेम की वो डिडक्शन ले सकते हैं ऐसे कई सारी डिडक्शंस इनकम टैक्स एक्ट আজি দাখিল কৰা 2019-2020 বৰ্ষৰ অন্তৰ্বৰ্তী বাজেটখন ৰাষ্ট্ৰক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বাজেটে সকলো খণ্ড আৰু সকলো শ্ৰেণীৰ লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিছে তেওঁ কয় যে আয়ুষ্মান ভাৰত আঁচনিখনৰ পৰা 50 কোটি লোক উপকৃত হৈছে বিত্তমন্ত্ৰী পীয়ুষ গোয়েলে বাজেট দাখিল কৰাৰ পাছত সদনত দিয়া ভাষণত মোদীয়ে বাজেটখনক ঐতিহাসিক বুলিও অভিহিত কৰে অন্তৰ্বৰ্তী বাজেটৰ পাছত দাখিল কৰিবলগীয়া পূৰ্ণাংগ বাজেটে ভাৰতক উন্নয়নৰ দিশত
দিশত আগুৱাই নিব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাখন হৈছে স্বাধীনোত্তৰ ভাৰতত কৃষকৰ কল্যাণৰ বাবে ৰূপায়ণ কৰিবলৈ লোৱা বৃহত্তম আঁচনি আয়কৰ ৰেহাইৰ সীমা 5 লাখ টকা পৰ্যন্ত কৰাৰ বাবে উত্থাপিত দাবী চৰকাৰে পূৰণ কৰিলে বুলিও তেওঁ কয় আনহাতে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মান ধন যোজনাই অসংগঠিত খণ্ডৰ লোকসকলক বহুলভাৱে উপকৃত কৰিব বুলিও মোদীয়ে নিজৰ ভাষণত উল্লেখ কৰে हाउसिंग से लेकर हेल्थ केयर तक इकोनॉमी को नई गति से लेकर न्यू इंडिया के निर्माण तक सबका ध्यान इस बजट में रखा गया है साथियों हमारी सरकार की योजनाओं ने देश के हर व्यक्ति के जीवन पर सकारात्मक प्रभाव डाला है आयुष्मान भारत योजना का लाभ 50 करोड़ गरीबों को मिलना सुनिश्चित हुआ है प्रधानमंत्री जीवन ज्योति योजना और सुरक्षा बीमा योजना का लाभ 21 करोड़ गरीबों को मिल रहा है स्वच्छ भारत मिशन का लाभ 9 करोड़ से ज्यादा परिवारों को हुआ है বিৰোধী পক্ষই 2019-2020 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক বিজেপি নিৰ্বাচন কেন্দ্ৰিক বাজেট বুলি অভিহিত কৰিছে আজি সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ আগত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে বাজেটখনক নিহকিন বুলি অভিহিত কৰি কয় যে এই বাজেটৰ পৰা জনসাধাৰণ উপকৃত নহয় चुनाव के दृष्टि से कुछ वो अपने पॉपुलिस्ट स्कीम्स को बताने की कोशिश करेंगे क्या हो गए बताने की कोशिश करेंगे लेकिन अब तक तो उन्होंने जो भी बजट पेश किया उसका कोई फायदा सामान्य जनता को नहीं हुआ किसानों को युवकों को गरीबों को उसका कोई फायदा नहीं हुआ सिर्फ जुमले चले और আন এগৰাকী কংগ্ৰেছ নেতা শশী থাৰুৰে কৃষকসকলৰ বাবে বাজেটত কৰা ঘোষণাবোৰৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰে থাৰুৰে অৱশ্যে মধ্যবিত্ত শ্ৰেণীৰ বাবে ঘোষণা কৰা ৰেহাইবোৰৰ প্ৰশংসা কৰে এনচিপিৰ মজিদ মেননে সমাগত লোকসভা নিৰ্বাচনৰ কথা চিন্তা কৰি এই বাজেট প্ৰস্তুত কৰা হৈছে বুলি মন্তব্য কৰে আনহাতে চিপিএমৰ পি কৰুণাকৰণে কয় যে কাৰ্যকালৰ উৰ পৰিবলৈ মাত্ৰ 3 মাহ থকা অৱস্থাত চৰকাৰে ডাঙৰ প্ৰতিশ্ৰুতি দিছে আৰজেডি জয়প্ৰকাশ নাৰায়ণে বাজেটত যুৱকৰ নিয়োগ আৰু মহিলা সবলীকৰণৰ বাবে বিশেষ একো নাই বুলি মন্তব্য কৰিছে অসম বিধানসভাই ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱটো আজি গ্ৰহণ কৰে ইয়াৰ আগে এআইইউডিএফৰ বিধায়ক ইমদাদুল হক চৌধুৰীয়ে ধন্যবাদ সূচক প্ৰস্তাৱটোৰ সংশোধনী বিৰোধিতা কৰি এই ক্ষেত্ৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত গোপন বুজাবুজি থকা বুলি অভিযোগ কৰে প্ৰস্তাৱটোৰ ওপৰত হোৱা আলোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম প্ৰেম আৰু সবল নেতৃত্বৰ শলাগ লয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় বুৰঞ্জী প্ৰসিদ্ধ ৰহাৰ জুঙাল বলহু ক্ষেত্ৰত কালিৰে পৰা অনুষ্ঠিত অসম সাহিত্য সভাৰ দশম বিশেষ অধিৱেশনৰ আজি পুৱা 112খন পতাকা উত্তোলনেৰে দ্বিতীয় দিনা কাৰ্যসূচী আৰম্ভ হয় অগণন সাহিত্যানুৰাগীৰ উপস্থিতিত অধিৱেশনৰ মূল পতাকাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে ইয়াৰ পিছতে আকাশৰ ৰামধেনু অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হয় গ্ৰন্থ উন্মোচনী সভাত ডক্টৰ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে অধিৱেশনৰ স্মৃতি গ্ৰন্থ সূৰ্যৱতী উন্মোচন কৰে লগতে 1980 চনত ৰহাত অনুষ্ঠিত অসম সাহিত্য সভাৰ স্মৃতি গ্ৰন্থ ৰহাৰ ৰহদৈ পুনৰ মুদ্ৰণ কৰি উন্মোচন কৰা হয় ইয়াৰ উপৰিও এই অনুষ্ঠানতে অন্য অৰ্ধ শতাধিক গ্ৰন্থ উন্মোচন কৰা হয় বিয়লি জাতীয় বৌদ্ধিক সন্মিলন আৰু কবি সন্মিলন অনুষ্ঠিত হয় পৰহিলৈ এই বিশেষ বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰিব
অহা 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক অধিৱেশনলৈ মাজতে 4টা দিন বাকী থকা অৱস্থাত লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰিছে। প্ৰায় 2.5 কোটি টকাৰ বাজেটেৰে 3000 বিঘা মাটিক সামৰি 35খনকৈ উপ সমিতি আৰু 18খন সহায়ক সমিতিৰ লগতে আদৰণি সমিতিৰ বিষয়ববী আৰু ভকত ভকতনীসকলে অধিৱেশনৰ বাবে দেহ প্ৰাণ উজাৰি দিছে। দিন ৰাতি একাকাৰ কৰি সেৱা বাহিনী সেৱকসকল ভাগে ভাগে নিজ নিজ দায়িত্বত নামি পৰিছে। অধিৱেশনস্থলীত নিৰ্মাণ কৰা হৈছে নামঘৰ, মূল মণ্ডপ, ভোজনালয়, ৰন্ধনশালাৰ প্ৰতিনিধি শিবিৰ আৰু সুদৃশ্য তোৰণ। লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰৰ চৌদিশে এতিয়া চালে চকুৰোৱা পৰিৱেশ। ইফালে অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছত প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে হেলিপেড নিৰ্মাণৰ কামত আত্মনিয়োগ কৰিছে। হেমিল্টনত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন এদিনীয়া নিউজিলেণ্ডৰ মহিলা দলে ভাৰতীয় মহিলা দলক 8 উইকেটত পৰাজিত কৰিছে। তিনিখনীয়া এই শৃংখলাত ভাৰতে ইতিমধ্যে 2-0 অগ্ৰগতি সাব্যস্ত কৰাত নিউজিলেণ্ডৰ আজি জয়ৰ শৃংখলাত কোনো প্ৰভাৱ নপৰে। ইয়াৰ আগেয়ে ভাৰতে প্ৰথমে বেট ধৰি প্ৰতিপক্ষক জয়ৰ বাবে 150 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতৰ হৈ দীপ্তি শৰ্মাই সৰ্বাধিক 52 ৰান কৰে। আনহাতে নিউজিলেণ্ডৰ হৈ আন্না পিটাৰছনে 10 অভাৰত 28 ৰান দি 4টা উইকেট দখল কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুৰ্গা দাস বৰুৱাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা অভিপ্ৰায়েৰে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ গণ আন্দোলনক তৃতীয় পক্ষই উচতনি দিছে বুলি মন্তব্য কৰি পৰোক্ষভাৱে কংগ্ৰেছ দলক দোষাৰোপ কৰি অসমীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামক অপমান কৰিছে। আজি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত দলৰ মুখপাত্ৰগৰাকীয়ে কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰচেষ্টাত দলৰ সভাপতি ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ লগতে বিৰোধী দলসমূহক একত্ৰিত কৰি এই বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাত বাধা দিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ কয় যে সাম্প্ৰতিক অসমৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়ী। মুখ্যমন্ত্ৰী নিজে গৃহ বিভাগৰ দায়িত্ব থকাৰ পিছতো দলৰ সভাপতি আৰু বিত্তমন্ত্ৰীগৰাকীক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ বক্তব্য চৰকাৰৰ ভাষ্য বুলি কৈ মুখ্যমন্ত্ৰীয়ে আইন ভংগ কৰিছে বুলি তেওঁ অভিযোগ কৰে। কেছ লৈ গ্ৰেপ্তাৰ কৰা উচিত কৰিবলৈ লগাই দিছে, যাৰ কাৰণে প্ৰথম নলবাৰী ঘগ্ৰাপাৰত ভাৰতীয় জনতা পাৰ্টীয়ে হাতিয়াৰ পাৰ্টীৰ কিছু প্ৰবক্তা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই বিশেষকৈ ৰাজ্যখনৰ নেতৃত্বই এই সংগ্ৰামত তৃতীয় পক্ষ দেখা পাইছে। ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলে অলপতে দলৰ তিনিচুকীয়া জিলা সভাপতি লোকেশ্বৰ মৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা কৰি আজি মহানগৰীত এটা প্ৰতিবাদী সমদল উলিয়ায়। বিজেপিৰ উজান বজাৰস্থিত কাৰ্যালয়ৰ পৰা উলিওৱা সমদলটোত অংশগ্ৰহণ কৰা দলীয় কৰ্মকৰ্তাসকলে হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ বিজেপি নেতাকৰ্মীৰ ওপৰত চলা আক্ৰমণৰ গৰিহণা দিয়ে। প্ৰতিবাদকাৰীসকলে পাছত গুৱাহাটী মহানগৰ জিলা উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। অসম কলেজ শিক্ষক সন্থাৰ তিনিচুকীয়া শাখাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি পুৱা তিনিচুকীয়া মহাবিদ্যালয় প্ৰাংগণত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত শিক্ষক গোটৰ সদস্যসকলৰ লগতে মহাবিদ্যালয়ৰ কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কালি ৰাজ্যৰ বিভিন্ন ঠাইত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জোৰ সমদল উলিওৱা হয়। চিৰাং জিলাৰ বিজনী চহৰত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই উলিওৱা জোৰ সমদলত অংশ লৈ বিজনী অঞ্চলৰ সকলো শ্ৰেণীৰ পুৰুষ, মহিলা আৰু বিশিষ্ট নাগৰিকে চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে ধ্বনি দিয়ে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পাৰ্থজিৎ ৰায়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে অনাগত সময়ত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰু নলবাৰীত আছু কৰ্মীৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত কালি সন্ধিয়া বাক্সা জিলা ছাত্ৰ সন্থাই জিলা সদৰ মুছলপুৰত জোৰ লৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়। 5 শতাধিক আছু কৰ্মী আৰু পুৰুষ মহিলা সমদলত অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী ধ্বনিৰে মুছলপুৰৰ ৰাজপথত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
আছুৰ নেতৃত্বত 30টা জাতীয় সংগঠনে কালি সন্ধিয়া প্ৰতিবাদী কাৰ্যসূচীৰে গোৱালপাৰা চহৰ কঁপাই তোলে গোৱালপাৰা চহৰৰ মাদ্ৰাছা খেলপথাৰৰ পৰা উলিওৱা জোৰ সমদলে চহৰখনৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত বিভিন্ন শ্লোগান দিয়ে আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল